Hello student, welcome back to my channel SM Tutorial Home. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই ইংলিছৰ আৰু দুটা বস্তু দিবলৈ বাকি আছিল গ্ৰামাৰ সেকশনৰ, সেই দুটা মই দি দিলোঁ। এটা হৈছে সেন্টেন্স কাৰেকশ্যন আৰু এটা হৈছে ভোকেবুলাৰি। তো সেন্টেন্স কাৰেকশ্যন মই বেছি দিয়া নাই, 15-16টা মান দিছোঁ, তোমালোকে চাই লোৱাছো। নাম্বাৰ 1টো চোৱা, she prefers milk than curd। এই বাক্যটোত কেৱল এই দেন আছে যে দেনৰ জেগাত টু প্ৰিপজিশ্যন হ'ব, গতিকে এনসাৰটো she prefers milk to curd। Number 2, she took out his shoes, he removed his shoes। ঠিক আছে। তাৰপিছত নাম্বাৰ 3 চোৱা, নিতু ইজ মাই কাজিন সিষ্টাৰ। তোমাৰ এটা কথা সদায় মনত ৰাখিবা, কাজিন শব্দটোৰ লগত কেতিয়াও সিষ্টাৰ বা ব্ৰাদাৰ শব্দটো নালাগে, গতিকে নিতু ইজ মাই কাজিন। তাৰপিছত নাম্বাৰ 4টো চোৱা, ইট কেন ৰেইন টু নাইট। ধুনীয়াকৈ চাই যোৱা। Number 5, the news are true। Number 6, I am feeling cold। Number 6ত তোমাৰ কি হৈছে, ফিল শব্দটোৰ লগত ING ফ্ৰম যোগ নহয়, ফিলিং নহয়, তো সেইকাৰণে এইটো প্ৰেজেণ্ট ইনডিফিনিটত লিখা গৈছে আই ফিল কোল্ড। ঠিক আছে। আৰু কাৱাৰ্ড শব্দটোৰ লগত কেতিয়াও পাৰ্চন শব্দটো নালাগে। কাৱাৰ্ড মানে কাপুৰুষ বা ভীৰু ব্যক্তিক বুজায়, গতিকে হি ইজ এ কাৱাৰ্ড হয়। গতিকে নাম্বাৰ 8টো চোৱা, ডিলছ উইথ আছে, ডিলছ ইন মানে ব্যৱসায় কৰা, গতিকে ডিলছ উইথ নহয়, ডিল ইন মানে ব্যৱসায় কৰে, চাহৰ ব্যৱসায় কৰা বুজাইছে। নাম্বাৰ 9টো চোৱা। ঠিক আছে। নাম্বাৰ 10টো চোৱা। নাম্বাৰ 11টো চোৱা, আই হেভ ভিজিটেড দ্য জু লাষ্ট ইয়াৰ। এই চেণ্টেন্সটোত তোমাৰ হেভ আছে, ভিজিটেড আছে, কিন্তু বাক্যটোত লাষ্ট আছে। লাষ্ট থাকিলে পাষ্ট ইনডিফিনিট হয়, গতিকে তুমি হেভটো উঠাই দি ডাইৰেক্ট আই ভিজিটেড দ্য জু লাষ্ট ইয়াৰ পাষ্ট ইনডিফিনিটত লিখিব লাগে। তাৰপিছত নাম্বাৰ 12টোও চোৱা। ঠিক আছে। তো এইকেইটা আৰু আছে দুটামান, মই তোমালোকক দি আছোঁ, এইকেইটা তোমালোকে ভালদৰে চাই ল'বা। ঠিক আছে। নেক্সট চোৱা, 13 নম্বৰটো চোৱা, 6 miles are a long distance। 14টো চোৱা। 15ত আহা, 16, 17, এইকেইটা ভালদৰে চাই ল'বা। 17 নম্বৰটো, মাই এম্বিশ্যন ইজ টু বিকাম ইঞ্জিনিয়াৰ। এই ইঞ্জিনিয়াৰ শব্দটো যি গতিকে ইটো ভাৱেল হয়, ভাৱেলৰ আগত সদায় এন আৰ্টিকল হয়, সেইকাৰণে এন ইঞ্জিনিয়াৰটো লগাই দিলে হ'ল। নাম্বাৰ 18টো এইটো লাষ্ট আছিলে। ঠিক আছে। তাৰপিছত মই তোমালোকক আকৌ ভোকেবুলাৰি কেইটামান দি দিছোঁ, ভোকেবুলাৰি কেইটামান তোমালোকে চাই লোৱা। ঠিক আছে। এতিয়া চোৱা, ভোকেবুলাৰিত কি কি চাব লাগিব। এইটো চোৱা, মই তোমালোকৰ শুদ্ধ উত্তৰটো তোমালোকক মই চিন দিয়ে দিছোঁ। 98ৰ পৰা গোটেইকেইটা দুটা অপশ্যন থাকিব। তোমালোকৰ এনে MCQত থাকিব, গতিকে 3-4টাও থাকিব পাৰে। তোমালোকক শুদ্ধ এনচাৰটো মই টিক কৰাই দিছোঁ। ইফালেও চাই লোৱা, এইকেইটা চাই লোৱা। 2003-04ৰ পৰা কি কি আহিছে দিছোঁ, এনচাৰটো মই কৰাই দিছোঁ, ভালকৈ চাই ল'বা। ঠিক আছে। ইয়াৰ পিছত চব ষ্টাৰ চিন দিয়াকেইটাহে তোমালোকে চাবা। ইয়াৰ একচুৱেলি অলপ মিনিংটো বুজি পালে ভাল হয়। তো এইকেইটা তোমালোকে যেকেইটা ষ্টাৰ মাৰ্ক মাৰি দিছোঁ মই, সেইকেইটা চাবা, বেছি নাই আৰু। 2015ৰ পৰা দুটা দিছোঁ, 16ৰ আছে এটা, 17ৰ আছে দুটা, 18ৰটো দি দিছোঁ। ঠিক আছে। এইখিনি মই কুৱেশ্যন বেংকৰ পৰা দি দিছোঁ, তো গতিকে এইখিনি তোমালোকে ভালদৰে চাই ল'বা। আৰু এক্সট্ৰাকৈ দুটা আছে মাত্ৰ, সেই দুটাও মই তোমালোকক দি দিছোঁ, এইটো চাই লোৱা। এইটো এটা আছে, এই 13 নম্বৰটো, ইউ আৰ নট ডেছ ফৰ দ্য পোষ্ট ইলিজিবল। ইলিজিবল মানে এইটো ইলিজিবল, ELI থকাটো হৈছে এইটো যোগ্য, আৰু ILLE থকাটো সেইটো ইলিজিবল হৈছে অস্পষ্ট। তাৰে পিছত ইয়াতে চোৱা, এই দুটা আৰু ইয়াতে আছে। তো এইখিনি আছিল আমাৰ চাব লগা। ঠিক আছে। এইখিনি তোমালোকে ভালদৰে চাই ল'বা। ঠিক আছে। তো আজিলৈ আৰু বিশেষ নাই। ইংলিছৰ পৰীক্ষাটো তোমালোকে ভালদৰে দি দিয়া। অহাকালি মৰ্ণিং টাইমত বা আজি গধূলিৰ সময়ত, ৰাতি 8টা বজাৰ পিছত দৰকাৰ হ'লে মই তোমালোকক ছায়েন্সৰ MCQ, ছায়েন্সৰে আহে, মেথছৰ MCQখিনি তোমালোকক মই দি দিম। ঠিক আছে। আজিলৈ আৰু বিশেষ নাই, ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।